প্ৰিয় বন্ধুসকল, আজি এটা বিশেষ ব্যক্তিক্ৰম ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। আমাৰ কি সংযোগৰ ফলতনো একোটা কাম সমাধা হয়, এই বিষয়ে আপোনালোকৰ লগত ভাৱৰ বিনিময় কৰিম। তেতিয়াহ'লে পলম নকৰি মই সমলৈ মাহিকা ই আলোচনীৰ সম্পাদক অৰুণ কোঁৱৰে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ গীতাত এটা সুন্দৰভাৱে এই কথাষাৰ উল্লেখ আছে যে আমি যদিও ভাবোঁ যিকোনো কাম এটা মই কৰিলোঁ বা আমি সেইটো ফিল কৰোঁ যে সেই কামটো মোৰ দ্বাৰাই কৰা হ'ল, কিন্তু গীতাৰ এই কথাখিনি যেতিয়া সাৰমৰ্মলৈ আমি যেতিয়া যাম, তেতিয়াহ'লে এই আমাৰ ভ্ৰান্ত ধাৰণাখিনি নিশ্চয় আমাৰ দূৰ হ'ব। গীতাত উল্লেখ কৰিছে যে 5টা সংযোগৰ ফলতহে এটা কাম সমাধা হয়। সেই যদি আমি চাওঁ, গীতাত উল্লেখ কথাটো হৈছে কি, তাত থকা শ্লোকটো অসমীয়াত যদি কোৱা হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ যে প্ৰথমে অধিষ্ঠান জীৱৰ শৰীৰ, কৰ্তাৰ সত্তা, কৰণ ইন্দ্ৰিয়বৰ্গ, মন আৰু চমৰ স্বীকৃতি, আৰু শেষ হেতু ঐক্য নিয়তি। এতিয়া চাওক, আমি সাধাৰণতে আমাৰ প্ৰথমেই আহে যে প্ৰথমেই অধিষ্ঠান জীৱৰ শৰীৰ। আমাৰ গোটেই দেহটোৱে সেই কামটোত সংযোগ স্থাপন হোৱাৰ ফলতে সেই কামটো প্ৰথম ধাপ আগবাঢ়ে। তাৰপাছতে অধিষ্ঠান জীৱৰ শৰীৰ, কৰ্তাৰ সত্তা, আমি যি কৰ্তা হয়, আমি যি মই হয় বা আমি হয়, সেই আমি সত্তাটো দ্বিতীয়তে সংযোগ হয়। তৃতীয়তে মন আৰু চমৰ স্বীকৃতি। ইয়াত আছে আমাৰ তাতে মন সংযোগ হয়, আমি তাতে পৰিশ্ৰম কৰোঁ আৰু এইকেইটা সংযোগ হয়। ইয়াৰ পাছতে আহিলে প্ৰথমে অধিষ্ঠান জীৱৰ শৰীৰ, কৰ্তাৰ সত্তা, কৰণ ইন্দ্ৰিয়বৰ্গ। তৃতীয়তে আহিলে যে আমি যিটো ইন্দ্ৰিয়বৰ্গ, নাক, কাণ, ছাল, জিভা ইত্যাদিবিলাক যি আমি পঞ্চ ইন্দ্ৰিয় আছে, সেই পঞ্চ ইন্দ্ৰিয়ই আমাৰ সেই কামটো সমাধা কৰাত সংযোগ স্থাপন কৰিলে। আৰু সেই 4টা কাম সম্পূৰ্ণ হৈ যোৱাৰ সংযোগৰ পাছতো এটা কিন্তু সংযোগ নহ'লে সেই কামটো সমাধান নহয়। সেয়া হৈছে গীতাত উল্লেখ কৰিছে যে সেয়া হ'ল নিয়তি। অৰ্থাৎ আমি কোনো এটা কাম কৰিবলৈ খুব আশাৰে গৈ আছোঁ বা কৰি আছোঁ, কিন্তু হঠাতে নিয়তিৰ পাকচক্ৰত তাত হঠাতে কেতিয়াবা দুৰ্ঘটনা হ'ব পাৰে, আৰু দুৰ্ঘটনাৰ ফলত আমি কৰা কামটো অসমাধা হৈ থাকিব পাৰে। সেয়েহে উল্লেখ কৰিছে যে গীতাত নিয়তিৰ তাত সংযোগ থাকিব লাগিব। অৰ্থাৎ প্ৰথমে অধিষ্ঠান জীৱৰ শৰীৰ, কৰ্তাৰ সত্তা, কৰণ ইন্দ্ৰিয়বৰ্গ, চতুৰ্থতে মন আৰু চমৰ স্বীকৃতি, আৰু শেষ হেতু ঐক্য নিয়তি। সেই বন্ধুসকল, গীতাৰ এই সুন্দৰ বাণীক যদি আমি জীৱনত সৰগত কৰিব পাৰোঁ, ইয়াত যদি অনুধাৱন কৰিব পাৰোঁ, তেতিয়া নিশ্চয় আমাৰ মই কৰা কাম বা আমি কৰা কামৰ যিটো অহংবোধ, সেই অহংবোধৰ আমাৰ নাইকিয়া হ'ব। আৰু তেতিয়াহ'লে আমি ভালকৈ বুজিব পাৰিম যে এই 5টা সংযোগৰ ফলতে যিকোনো কাম এটা সমাধা হয়। তেতিয়াহ'লে বন্ধুসকল, সকলোলৈ পুনৰবাৰ সম্ভাষণ জনাইছোঁ। আহক সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ, এই ধুনীয়া পৃথিৱীখন সুন্দৰ চিন্তা